এইটো চোৱা আমাৰ মমি এইফালে চোৱা এইটো হৰদীপ মাজনী বিদিশা কঠীয়া তুলি আছে। সিহঁতৰ বৰ্তমান গৰম বন্ধ চলি আছে, স্কুল পৰীক্ষা শেষ। এওঁলোকে আজৰি সময় এতিয়া গধূলি হৈছে, গধূলি মানে সূৰ্য প্ৰায় অস্ত হৈছে। পূৰা ঠাণ্ডা আজি বতৰ। কঠীয়াটো পানী নাই ফাটি আছে গোটেই মাটিবিলাক ফাটাৰ নিচিনাই আৰু প্ৰায়। এইটো জহা কঠীয়া, এইটো কিনি আনিছিলোঁ আমি, বীজটো কিনি আনিছিলোঁ সাৰৰ দোকানৰ পৰা ৰুইছোঁ। বাকী এওঁলোকে কঠীয়া তুলিছে আজৰি সময়। এওঁলোকক এইটোক পঢ়া শুনাৰ লগতে এটা কৃষি বিপ্লৱৰ বা কিবা দিয়া হৈছে, মানে পঢ়াটো একেলগে লৈ যাব লাগিব, কিন্তু আমাৰ কৃষি ক্ষেত্ৰতো এওঁলোক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি এইটো এটা প্ৰচেষ্টা দিয়া হৈছে। আৰু এওঁলোকক জোৰ কৰি অহা নাই, এওঁলোকে নিজে কঠীয়া তুলি ভাল লাগে, যিহেতু পানী নাই, ঢিলা কঠীয়াবিলাক সৰু বাচ্চাও তুলিব পাৰে। আপোনালোকে নাভাবিব দেই চাইল্ড লেবাৰ, ইহঁতে মানে নিজে খুচিৰে আহিছে। হৰদীপ কেনেকুৱা লাগিছে কঠীয়া তুলি? মাজনী কেনেকুৱা লাগিছে? মমি কেইটা কেনেকুৱা লাগিছে? হে কি আহি আছা? বিদিশা কেনেকুৱা লাগিছে? বাকী এইফালে ট্ৰেক্টৰ চলি আছে। পানী নাই আমাৰ ফালে, বৰষুণ প্ৰায় সপ্তাহত এবাৰ দুবাৰ মানহে দিয়ে, এনেকুৱা হৈ আছে। তাৰমানে প্ৰায় গ্ল'বেল ৱাৰ্মিং হৈ গৈছে, মানে গছ কাটি যিটো গছ পলিউশ্যন সেইবিলাকৰ কাৰণে বৰষুণ কমি গৈছে। আমাৰ কাষখনত কোনো বৰষুণ নাই, পানীও নাই বৰ্তমান। পানী মথাউৰিৰ পৰা ধৰি ৰুব লগা হৈছে। বাকী বেলেগ কঠীয়া আছে। বাকী আমি জহা কঠীয়া তুলি আছোঁ। তেওঁলোকৰ যিহেতু আজৰি সময়, গৰম বন্ধ চলি আছে, মই আকৌ কৈছোঁ তেওঁলোকক নিজে আহিছে। এওঁলোকে এই চাইকেল লৈ আহিছে। এইফালে আম খোৱা হ'ল, এইবিলাক আমৰ বাকলি পানী হৈছে, আমি খাইছোঁ। আমাৰ ঘৰৰে আম ইফালে লাগি আছে খালৰ পাৰত। এইটো মমি আমাৰ। তুমি কিমান ক্লাছত পঢ়া? ক্লাছ 5ত পঢ়া। মাজনী কিমান ক্লাছত পঢ়া? ক্লাছ 8ত পঢ়া। কেনেকৈ কঠীয়া তুলি ভাল লাগিছেনে? তোমালোকৰ দেউতাহঁতে তোলে, মাহঁতে পেক ৰুৱে, তোমালোকৰ তুলি কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। কঠীয়া ঢিলা নে তাই? ঢিলা ন? তুলি আৰাম লাগিছে আৰু। বাকী এইবিলাকৰ ইহঁতে অলপ ভাগ কৰি থৈছে, ইহঁতৰ নিজা নিজা কঠীয়া, এইবিলাক জহা কঠীয়া। এইফালে আছে, চাব পাৰে আপোনালোকে, এইবিলাক আছে। এটা কঠীয়া হ'ব লাগে কেইথাৰ লাগে? 6 এইটো জানা তোমালোকে? কেইটা লাগে? 6থাৰ কঠীয়া লাগে, তাৰমানে এটা কঠীয়া হ'ব লাগে। 6 আখা লাগে ন? 6 আখা কঠীয়া লাগে। বাকী আজিলৈ ৰৈছোঁ। আপোনালোকে হয়তো ভিডিঅ'টো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰা নাই। মোৰ প্ৰায় 1K কমপ্লিট হ'ব। মই 1K কমপ্লিট হ'লে এটা এনাউন্সমেণ্ট কৰিম। হ'লেও মই কিবা গিভএও কৰি দিব পাৰোঁ। মই যিহেতু এইটো ছাগলী ফাৰ্মৰ ভিডিঅ', ছাগলীও গিভএও কৰি দিব পাৰোঁ। হয়তো আপোনালোকে মোৰ চেনেলটো সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, সোনকালে 1K হৈ যাওক, যাতে মই আপোনালোকক এটা মোৰ ফালৰ পৰা উপহাৰ হিচাপে দিব পাৰোঁ। এইটো আমাৰ ফাৰ্মৰ লগতে আজিকালি খেতি অলপ দেখালোঁ। আজৰি সময় আমি এতিয়া প্ৰায় 6 বাজিছে গধূলি, আন্ধাৰ হোৱা নাই কিন্তু। 6 বজাত আমি অলপ আনন্দ ফূৰ্তি কৰি আছোঁ ইয়াতে, গান চান শুনি কেনে। ঠিক আছে, থেংক ইউ।